নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কাপলাবৰীস্থিত আখাড়ীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান নিউটন একাডেমীয়ে প্ৰদান কৰিলে নিউটন টেলেণ্ট চাৰ্চ বঁটা। নলবাৰী বৰপেটা আৰু কামৰূপ জিলাৰ 600 গৰাকীতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় এই পৰীক্ষাত। নিউটন একাডেমীৰ দ্বাৰা আয়োজিত এই পৰীক্ষাৰ ফলাফল 2025 চনৰ 12 জানুৱাৰীত ঘোষণা কৰা হয় যদিও আজি অনুষ্ঠিত কৰা হয় বঁটা বিতৰণী অনুষ্ঠান। বঁটা বিতৰণী অনুষ্ঠানটোত উপস্থিত থাকে শহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ অধ্যাপক হালিম উদ্দিন আহমেদ। উল্লেখ্য যে 600 ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা 21 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা। নিউটন একাডেমীৰ লগতে মধ্য কামৰূপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছিল এই টেলেণ্ট চাৰ্চ পৰীক্ষা। আমি নিউটন একাডেমীয়ে যোৱা 2024 15 ডিচেম্বৰত আমি এটা টেলেণ্ট চাৰ্চ পৰীক্ষা পাতিছিলোঁ আৰু এই পৰীক্ষাত প্ৰায় 600 ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিছিল আৰু আমাৰ দুটা চেণ্টাৰ আছিল, এটা নিউটন একাডেমীৰ নিজা প্ৰেক্ষাগৃহ আৰু আন এটা আছিল আমাৰ চৰ অঞ্চলত মধ্য কামৰূপ মিলন হাইস্কুল ভাংনাবাৰী। ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকে তেওঁলোকে নিজৰ নিজৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু এই উত্তীৰ্ণৰ হাৰ আমি নিউটনৰ ফালৰ পৰা 13জন ছাত্ৰ-ছাত্ৰী ৰাখিছোঁ আৰু এই 13জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আজি আমি 2025 আমাৰ 19 এপ্ৰিল তাৰিখে আমি আমাৰ প্ৰাইজ তেওঁলোকৰ মাজত বিতৰণ কৰিলোঁ। ইয়াৰ 13জন ছাত্ৰ-ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকক আমি মানপত্ৰ, জাপি, ফুলাম গামোচা দি সম্বৰ্ধনা কৰিলোঁ আৰু তেওঁলোকে যাতে উজ্জ্বল ভৱিষ্যত কামনাও কৰিছোঁ। লগতে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে যাতে অদূৰ ভৱিষ্যতে তেওঁলোকে আৰু তেনেকুৱাকৈ ভাল পৰীক্ষা দি সফলতা লাভ কৰিব পাৰে, তেওঁলোকক আমি নিউটনৰ ফালৰ পৰা এটা বাট দেখুৱাই দিছোঁ, যিটো বাটেৰে তেওঁলোকে আগন্তুক পৰীক্ষাবিলাকত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। প্ৰথম স্থান দখল কৰে ৰুবুল হুছেইনে। মোৰ নাম ৰুবুল হুছেইন। মই নিউটন একাডেমী টেলেণ্ট চাৰ্চত ফাৰ্ষ্ট পজিশ্যন কেৰি কৰিবলৈ সক্ষম হৈছোঁ। আজি সেই টেলেণ্ট চাৰ্চ এক্সামিনেশ্যনৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছে। তাৰে পৰা নিউটন একাডেমী আমাক আশীৰ্বাদ যাচিছে, এইকাৰণে আমি নিউটন একাডেমীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় স্থান দখল কৰে ৰিয়া তালুকদাৰে। নমস্কাৰ, মোৰ নাম ৰিয়া তালুকদাৰ। মই লাওপাৰা হাইস্কুলৰ পৰা আহিছোঁ। নিউটন একাডেমী টেলেণ্ট চাৰ্চ এক্সামত ছেকেণ্ড পজিশ্যন পাইছোঁ। আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিত নিউটন একাডেমীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয় স্থান দখল কৰে ৰেজাউল কৰিমে। Namaskar, myself Rizal Karim. I am from Bullur. Today I am very glad to get this opportunity in front of you. I am able to secure third position from Newton in the talent search examination, and I am giving thanks to all the staff of Newton Academy. Thanks. পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনত যাতে সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে নিউটন একাডেমীৰ অধ্যক্ষই।